4,000 4,000 4,000 অৰ্থাৎ টোটেল 12,000 স্কুৱেৰ ফিটৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ। এক বছৰ সময় আমি এগ্ৰিমেণ্টত লৈছিলোঁ, কিন্তু তাৰ আগতে 10 মাহতে আমি সম্পূৰ্ণ কৰিছোঁ। এয়া আমাৰ 2,500 স্কুৱেৰ ফিটৰ ছাইট চলি আছে। ফৈজুল ইছলাম কিমান দিন ধৰি কৰি আছে? 10 বছৰমান হ'ব। 10 বছৰ। কিমান দিন ধৰি কৰি আছে আমাৰ লগত? 30 বছৰমান কাম হ'ল। 30 বছৰ ধৰি কৰি আছে। কিমান দিন ধৰি পেলাই সাইফুল কন্ট্ৰাকশ্যনত কাম কৰি আছে? আমি সাইফুল দাৰ লগত মানে 20 বছৰমান হৈ যাব। নমস্কাৰ, আসসালামু আলাইকুম। প্ৰথমে আপোনালোকক বাসগৃহ দেখুৱাই আছোঁ। এয়া এক বাসগৃহ, আপোনালোকক দেখুৱাইছোঁ অট্টালিকা। এয়া আমাৰ হেণ্ডঅভাৰ হৈছে। আমি দেখুৱাই আছোঁ সাইফুল কন্ট্ৰাকশ্যনৰ এই উপস্থাপন আপোনালোকলৈ আগবঢ়াই আছোঁ। আৰু মই য'ত উপস্থিত আছোঁ এয়া যমুনামুখৰ যিটো ছাইডত কাম চলি আছে সেই ছাইড আপোনালোকক দেখুৱাই আছোঁ মই আজিজুৰ ৰহমানে। আৰু এই ভিডিঅ'টো আপোনালোকে দেখা পাব যে অৰুণাচলৰ কাম চলি আছে, হেণ্ডঅভাৰ হ'ব। এই হেণ্ডঅভাৰ কেনেকৈ কামটো আমি কৰিব পাৰিছোঁ সেয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ গুৱাহাটী, অৰ্থাৎ গুৱাহাটী, হোজাই, অৰুণাচল, নগাঁও সকলো ঠাইতে সাইফুল কন্ট্ৰাকশ্যনৰ কাম চলি আছে। সাইফুল কন্ট্ৰাকশ্যন কিমান দিনৰ অভিজ্ঞতাৰে তেওঁলোকে এই পথৰত নামিছে সেয়া জনাম। আহক, যিসকল বন্ধু আছে, কিমান দিন ধৰি পেলাই সাইফুল কন্ট্ৰাকশ্যনত কাম কৰি আছে? আমি সাইফুল দাৰ লগত মানে 20 বছৰমান হৈ যাব। 20 বছৰ। কি নাম আপোনাৰ? আমাৰ নাম বিলাল উদ্দিন। কিমানটা বিল্ডিং আপুনি হেণ্ডঅভাৰ দিছে? আজিলৈকে 100টাৰ ওপৰত হ'ব। 100টাৰ ওপৰত হ'ব। আৰু ক্লোজত দেখুৱাই দিয়ক। আমাৰ সব জায়গাত কামে আছে। 100টাৰ ওপৰত আপুনি হেণ্ডঅভাৰ দিছে। এয়া এটা মন্তব্য আপোনালোকক শুনালোঁ। আৰু আছে, আৰু পুৰণা মানুহ আছে, পিছত নতুন মানুহৰ ওচৰত যাম। নতুন মানুহ মানে 5-6 বছৰ, 10 বছৰ। আপোনাৰ নাম কৈ দিয়ক। মোৰ নাম উমেদ আলী। আৰু ধুনীয়াকৈ লোৱা। কি নাম? উমেদ আলী। কিমান দিন ধৰি কৰি আছে আমাৰ লগত? 30 বছৰমান কাম হ'ল। 30 বছৰ ধৰি কৰি আছে। 30 বছৰ ধৰি পেলাই সাইফুল কন্ট্ৰাকশ্যন কিমানটা বিল্ডিং বনাইছে? 100 ওপৰত বনাইছোঁ। 100ৰ ওপৰত বিল্ডিং হেণ্ডঅভাৰ দিছে। মালিকৰ কোনো কমপ্লেইন নাই, কোনো ধৰণৰ সমস্যা নাই। কোনো সমস্যা নোহোৱাকৈ আচলতে আমি কামসমূহ হেণ্ডঅভাৰ দিছোঁ। অৰ্থাৎ মোৰ বয়সটো ইমান হোৱা নাই, তাৰ আগতে সাইফুলদা কাম কৰি আছিলে। আপোনাৰ নাম কি? ফৈজুল ইছলাম। কিমান দিন ধৰি কৰি আছে? 10 বছৰমান হ'ব। 10 বছৰ। ধুনীয়াকৈ মুখটো চেহেৰাটো দেখাই দিয়ক। এয়া 10 বছৰ। চাওক আপোনালোকে 10 বছৰ ধৰি পেলাই কৰি আছে। আৰু আছে নতুন মানুহ, পুৰণা মানুহ 30 বছৰ, 20 বছৰ এনেকুৱা আছে। ভাইজান এইফালে আহক, এইফালে আহক। কি নাম? ফখৰুল ইছলাম। কিমান দিন ধৰি কৰি আছে? মই 10 বছৰৰ পৰা কৰি আছোঁ। নামসমূহতো মই জানোৱেই, কিন্তু তথাপিও আপোনালোকক জনাই আছোঁ যে কিমান দিন ধৰি পেলাই কৰি আছে। কি নাম আপোনাৰ? মোৰ নাম আফজল আহমেদ। কিমান দিন ধৰি কৰি আছে আমাৰ লগত? 9-10 বছৰমান হৈ গ'ল। 9-10 বছৰমান হয়। আপুনি আহক। কি নাম আপোনাৰ? মোৰ নাম মোহাম্মদ জিন্নাতুল ইছলাম। কিমান দিন ধৰি কৰি আছে? আজি 5 বছৰমান ধৰি কৰি আছোঁ। 5 বছৰ কৰি আছে। আপুনিহে নতুন? মই নতুন 5 বছৰ। আপুনিহে নতুন? নতুন। পুৰা বিল্ডিং বনাই দিব পাৰে নে নাই? পাৰোঁ। অকলে বনাই দিব পাৰিব নে নাই? পাৰোঁ। আপোনাক যদি সমজাই দিয়া হয় যে আপুনি এটা ছাইট সম্পূৰ্ণ চাওক, আমি নাহাকে হ'ব? ধুনীয়াকৈ হৈ যাব। আপুনি আমিতো নাজানোৱেই বাৰু। আপোনাৰ ড্ৰয়িংখন দিলে হৈ গ'ল। ড্ৰয়িং দিলে আপুনি বনাই দিব পাৰিব? মানে 5 5 বছৰৰ অভিজ্ঞতা থকা আমাৰ লগত যিগৰাকী দাদা আছে, সেইগৰাকী দাদাই সাহস কৰিছে অকলে হেণ্ডঅভাৰ দিব, আৰু আগে পিছে দিছেও। দিছোঁ। সাইফুল কন্ট্ৰাকশ্যনৰ কাম আগে পিছে হেণ্ডঅভাৰ দিছেও। অৰ্থাৎ আপোনালোকে ভাবক যে সাইফুল কন্ট্ৰাকশ্যনৰ কাম ভুল হ'ব পাৰে নে নোৱাৰে। ভুলটো স্বাভাৱিকতে হয়, কিন্তু ইমান ডাঙৰো ভুল নহয় যিটো যুগ যুগলৈকে আপুনি অশান্তিত ভুগি থাকিব লগা হয়, ভিতৰত পানী পৰে বা আপোনাৰ ড্ৰয়িঙত ভুল হয়, অসুবিধা হয়, তেনেকুৱা নহয়। সাইফুল কন্ট্ৰাকশ্যনৰ লগত ইঞ্জিনিয়াৰ আছে, সকলো সুবিধা আপোনালোকে পাব। ড্ৰয়িং বনোৱাৰ মানুহ আছে, ধুনীয়াকৈ আপোনাক ড্ৰয়িং দিব ইঞ্জিনিয়াৰে, তাৰপিছত সেইমতে ষ্ট্ৰাকচাৰ মতে আপোনালোকে কাম কৰিব পাৰিব। অৰ্থাৎ সাইফুল কন্ট্ৰাকশ্যনে হেণ্ডঅভাৰ দিলে কোনো ধৰণৰ ভুল নহয়। আৰু দেখুৱাইছোঁ, আহক আমাৰ কন্ট্ৰাকশ্যনৰ কামত। এতিয়া মূল যিগৰাকী দাদা আছে আমাৰ, সাইফুল দা, যাৰ নামত সাইফুল কন্ট্ৰাকশ্যন। সাইফুল দাক এইফালে কেমেৰাটো এইফালে আহা, এইফালে তুমি এইফালে যোৱা, সেইফালে যোৱা। এয়া হ'ল সাইফুল দা। গতিকে সাইফুল দা, প্ৰথমে আমাৰ লগত যিসকলে কাম কৰি আছে, যিসকল বন্ধু আছে, চবকে আমি পৰিচয় কৰাই দিছোঁ। আৰু এতিয়া মেইন মানুহজন হ'ল আপুনি। আপোনাৰ অভিজ্ঞতা কিমান বছৰ? যিহেতু আমাৰ এগৰাকী দাদা 30 বছৰ হৈ গৈছে। 94ৰ পৰা কনষ্ট্ৰাকশ্যনৰ কামৰ লগতে জড়িত আছোঁ। 94ৰ পৰা কনষ্ট্ৰাকশ্যনৰ কামৰ লগত জড়িত হৈ আছোঁ। মই আৰু পিছত আহিছোঁ, বহুত পিছত আহিছোঁ। এতিয়াৰ পৰা প্ৰায় 400+ হৈছে মোৰ ঘৰ বনোৱা। আৰু এনেকুৱা বিভিন্ন জেগাত কোনো কমপ্লেইন পাইছে? নাই, এতিয়ালৈকে মোৰ এটা কামৰো এনেকুৱা কমপ্লেইন অহা নাই। আগতো ভৱিষ্যতো যাতে নাহে এইটোৱেই কামনা। পেমেণ্ট লৈ পেলাই আমি পলাই গৈছোঁ নে? নাই, তেনেকুৱা মই আধৰুৱা কামো এৰা নাই, না
মোৰ কামৰ কোনো খেলি মেলি এনেকুৱা হোৱা নাই আৰু পে'মেণ্ট লৈ যোৱা পলোৱাৰ কথাটো এইটো হ'বই নোৱাৰে। আমি তেনেকুৱা মানুহো নহয়। গতিকে কথাটো হ'ল আপোনাৰ ঘৰ ভাল হওক, সপোনৰ ঘৰ বনায় মানুহে, বহুত দিন ধৰি পেলাই সপোন দেখে, সাঁচতীয়া ধনেৰে তেওঁলোকে বনায় আৰু ঘৰৰ কাৰণে এক্সট্ৰা লোন লয়, সেই লোনৰ টকাৰে বনায় এটা সপোন থাকে যাতে ড্ৰয়িঙত ভুল নহয়, কামত ভুল নহয়, কৰ্মত ভুল নহয়, সকলো যাতে হেভি হয়, তাৰ কাৰণে আচলতে বাজেটো যাতে কম হয়। গতিকে আমি কি কৰোঁ, বাজেট কমত, কম বাজেটত, ইমানো কম নহয়, এইটো একদম গোকাত মিছা কথা, একদম গোকাত মিছা কথা যে একদম কম বাজেটত, একদম কম টকাত আপোনাৰ 2 মহলীয়া 3 মহলীয়া অট্টালিকা হৈ যাব যে, এই বস্তুটো একদম মিছা, হয় নে নহয়? হয় হয় পইচাটো লাগিবই, লাগিব। পইচা নহ'লে নহ'ব, কাৰণ ৰড চিমেণ্টৰ যি দাম, পাথৰৰ যি দাম, আৰু আমাৰ যি মানে বন্ধুসকলে যিসকলে কাম কৰি আছে তেওঁলোকৰ যি দৰমহা হয় বা যি চাৰ্জ হয় বহুত টকাটো। গতিকে কম টকাত কেনেকৈ হ'ব, কোনে কৰিব? কোনোবাই যদি কৰি আছে আমি নাজানো দেই কেনেকৈ কৰি আছে। এইটো আপোনাৰ পাৰ স্কোৱাৰ ফিট 2000ৰ পৰা 3500লৈকে খৰচা পৰি যায় ভালকে কাম কৰিলে। এতিয়া পইচাৰ বাজেটটো হ'ব ঘৰ কিমান স্কোৱাৰ ফিট, সেইটোৰ ওপৰত নিৰ্ভৰ হয় বাজেট কিমান হয়। গতিকে ব'লক আপোনালোকক অৰুণাচলত আমাৰ এটা কাম কমপ্লিট হৈছে, সেই কামৰ হেণ্ডঅভাৰ দি আছোঁ। গতিকে আমি আপোনালোকক ব'লক অৰুণাচলত লৈ যাওঁ, ইয়াৰ পৰাই ডাইৰেক্ট হোজাইৰ পৰা অৰুণাচল আমি গুচি যাম। গোটেই নিশা গাড়ী চলাই উপস্থিত হৈছোঁ অৰুণাচল প্ৰদেশত। আপোনালোকক কৈছিলোঁ যে অৰুণাচলত গৈ পেলাই আমাৰ যিটো ছাইড চলি আছে সেই ছাইড আপোনালোকক দেখুৱাম। আচলতে চলি আছে মানে শেষ হ'ল, 1 বছৰ এগ্ৰিমেণ্ট আছিলে আৰু আজি হেণ্ডঅভাৰ আছে। আজি হেণ্ডঅভাৰ দি পেলাই আমি যাম। 10 মাহৰ ভিতৰত আমি কমপ্লিট কৰিছোঁ 4000, 4000, 4000, অৰ্থাৎ টোটেল 12000 স্কুৱেৰ ফিটৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ। 1 বছৰ সময় আমি এগ্ৰিমেণ্টত লৈছিলোঁ, কিন্তু তাৰ আগতে 10 মাহতে আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে আপোনালোকক দেখুৱাই দি আছোঁ, এয়া আপোনালোকে দেখিবলৈ পাইছে অৰুণাচলৰ এই ছাইডৰ আমি দেখুৱাই আছোঁ। আজি হেণ্ডঅভাৰ আছে, গতিকে ইয়াতো আমাৰ এক্সপিৰিয়েঞ্চ থকা দাদাসকল আছে, যিসকলৰ নেতৃত্বত, যিসকলৰ হাতৰ পৰশত এয়া প্ৰাণ পাই উঠিছে এই অট্টালিকা, বৃহৎ অট্টালিকা। আমি তেওঁলোকৰ সৈতে পৰিচয় আপোনালোকক কৰাই দিম, যিসকলে আমাৰ লগত বহু দিনৰে পৰা, বহু বছৰৰে পৰা সহযোগ কৰি আহিছে। তেওঁলোকৰ কাৰণে আজি আমি ছাইডত কাম পাই আছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰ, বহিৰাজ্যতো আমি কাম কৰি আছোঁ কেইবা ঠাইত। গতিকে এয়া হৈছে 12000 স্কুৱেৰ ফিটৰ এই অট্টালিকা। গতিকে মই প্ৰথমে দাদাগৰাকীৰ ওচৰত আহিম, তেওঁ হোজাইৰ হয়। কি নাম আপোনাৰ? আজাদুর রহমান। কিমান দিন ধৰি কৰি আছে আমাৰ লগত? আপনার লগত তো 17 বছর হয়ে গেল। 17 বছৰ হৈ গ'ল। ঠিকে আছে নে? ঠিকই আছে। কমপ্লেইন আছে নেকি? নাই, একো কমপ্লেন নাই। কৈ দিয়ক কেমেৰাত। নাই, একো কমপ্লেন নাই, ভালে চলি আছে। পেমেন্ট ঠিকঠাক পাই আছো। মোৰ আমি পেমেন্ট পাতি ঠিকঠাক দি থাকিলেও আছো। মানে পাবলৈ নাথাকিলেও দি থাকে। আচ্ছা, গতিকে হঠাৎ কেতিয়াবা টানাটানি হৈ যায়, ছাইড বহুত চলি থাকে, তো ইফালে ইফালে মেনেজ কৰিব লাগে, হইলেও মানে আমার প্রবলেম থাকিলে এটু সলভ কৰি দিওঁ। সলভ হৈ যায় ন? গতিকে কেনেকুৱা লাগিছে আপোনাৰ নেতৃত্বত গোটেইটো হৈছে? তেওঁ মেইন হয়, হেড হয়, মইতো হেড অফ দ্য ডিপাৰ্টমেণ্ট। মোৰতো ভাল লাগি আছে। ভাল লাগি আছে। ভাল লাগি। গতিকে এয়া হৈছে আমাৰ কনষ্ট্ৰাকশ্যনৰ নমুনা, আপোনালোকক দেখুৱাই আছোঁ, বৃহৎ অট্টালিকা। তাৰমানে এনেকুৱা নহয় যে আমি আপুনি যিটো নক্সা ওলাই দিব, আপুনি যিটো ড্ৰয়িং ওলাই দিব, সেই ড্ৰয়িংটো আমি নোৱাৰিম, তেনেকুৱা নহয়। আপুনি যদি ড্ৰয়িং ওলাই দিয়ে আমি পাৰিম, আৰু যদি কয় আমাক ড্ৰয়িং দিবলৈ আমি দিম, কিন্তু ড্ৰয়িং তেতিয়াহে দিওঁ যেতিয়া এগ্ৰিমেণ্ট সম্পূৰ্ণ হয়। এগ্ৰিমেণ্ট হোৱাৰ আগত আমি কাকো ড্ৰয়িং নিদিওঁ, এগ্ৰিমেণ্ট হ'লেহে আমি ড্ৰয়িং দিওঁ, তাৰ আগত আমি ড্ৰয়িং নিদিওঁ। তাৰ কাৰণ হ'ল আমাৰ লগত ইঞ্জিনিয়াৰ আছে, তেওঁলোক স্বীকৃতিপ্ৰাপ্ত ইঞ্জিনিয়াৰ, লিখা পঢ়া কৰি পেলাই হয়, তেওঁলোকৰো এটা হাজিৰাৰ দৰকাৰ আছে। ড্ৰয়িং বনালে বৃহৎ অংকৰ টকা যায়, যিহেতু ইঞ্জিনিয়াৰসকল তেওঁলোকে মানে এইটো দিশতে পাৰ্গত আৰু এইটো দিশতে তেওঁলোক লিখা পঢ়া কৰিছে, লিখা পঢ়া কৰি পেলাই মানে আমাক সহযোগ কৰি আছে। গতিকে সেইকাৰণে আমি এনেই অনায়াসে ড্ৰয়িং দিয়াই নিদিওঁ। আপুনি যদি পিকচাৰ দিয়ে যে আমি গুগলত বা ইণ্টাৰনেটত এই ফটোটো ভাল লাগিছে, এই ফটোটোৰ মতে আপুনি বনাই দিয়ক, তেতিয়া আপোনাৰ ছাইট ভিজিট কৰিম, আপোনাৰ মাটি চাম, কিমান মাটি আছে, জুখিম, কিমানটা ৰুম হ'ব, কিমান স্কুৱেৰ ফিট বনাব, লেট্ৰিন বাথৰুম ক'ত হ'ব, মাষ্টাৰ বেডৰুম ক'ত হ'ব, কিটচেন ক'ত হ'ব, 2 BHK নে 1 BHK হ'ব, সকলো আমি চাই চিতি আপোনাক ড্ৰয়িং দিম। অৰ্থাৎ আমি যেতিয়া অহা যোৱা কৰি থাকিম আপোনাৰ ঘৰলৈ, তেতিয়া সেইখিনি সময়তে আপুনি এগ্ৰিমেণ্টটো আমাক দি দিব লাগিব।
তেতিয়া আমি আপোনাক ড্ৰয়িং দিম, তাৰপিছত সেই ড্ৰয়িং মতে আমি কামটো আপোনালোকক কৰি দিম। ইয়াতে এটা নতুন নক্সা আপোনালোকক দেখুৱাই আছোঁ। এই ডিজাইনটো অসমত হয়তো কোনো ব্যৱহাৰ কৰা নাই, নৰ্থ ইষ্টত হয়তো এইটো নতুন। এয়া চাওক আপোনালোকে চেলেপটোৰ তলত চাওক আপোনালোকে ৰাউণ্ডকৈ আমি এটা চাওক আপোনালোকে বিটৰ নিচিনা, বিট টানাৰ নিচিনা এটা ডিজাইন দি দিছোঁ একদম ওপৰতো। চাওক আপোনালোকে একদম ওপৰতো দেখাত ভাল লাগি আছে। এইটো আপোনালোকেও বনাব পাৰে, খুব ধুনীয়া লাগে দেখাত। যদি আপোনালোকে ঘৰৰ কাম কোনোবাই কৰাই আছে, এয়া আপোনালোকক দেখুৱাই দিছোঁ। এয়া আমাৰ ২,৫০০ স্কুৱেৰ ফিটৰ ছাইট চলি আছে, আপোনালোকক দেখুৱাই আছোঁ। আহা স্পীডত আহা মহানগৰীত, এয়া আপোনালোকক দেখুৱাই আছোঁ। ২,৫০০ স্কুৱেৰ ফিটৰ চাইফুল কনষ্ট্ৰাকশ্যনে চলাই আছে কাম। গতিকে ইয়াতো আমাৰ সৈতে অভিজ্ঞতা সম্পন্ন দাদাসকল আছে, 10 বছৰ 15 বছৰ 20 বছৰ কাম কৰা। আৰু এই স্থানত যি এগ্ৰিমেণ্ট আছিলে এই ২,৫০০ স্কুৱেৰ ফিটৰ, সেয়া হৈছিলে 2 বছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি দিম বুলি পেলাই প্ৰতিশ্ৰুতি দিছিলোঁ লিখিতভাৱে। আৰু 1.5 বছৰ পাৰ হ'ল, 6 মাহ বাকী আছে। গতিকে কিমান সম্পূৰ্ণ হ'ল দেখুৱাই আছোঁ। 1.5 বছৰত আমাৰ কাম প্ৰায় সম্পূৰ্ণই হৈছে, এতিয়া খালি গাঁথনি বাকী আছে। ইটাৰ যি গাঁথনি, এই গাঁথনি বাকী আছে। চাইবুলদা ৰ'ব 1 মিনিট, চাওক আপোনালোকে দুটা চাৰ্ট ঢালাই হৈ গ'ল। আৰু এতিয়া আমাৰ সৈতে অভিজ্ঞতা সম্পন্ন দাদা আছে, দেখুৱাই আছোঁ আহক। এয়া এইফালে আহক, এয়া দাদাক সুধিম আমাৰ লগত কিমান বছৰ ধৰি কৰি আছে। মই 10 বছৰ ধৰি কাম কৰি আছোঁ। পাৰিবনে অকলে চম্ভালিব? মই অকলে চম্ভালি আছোঁ। আগতেতো দিয়া হৈছিলে হয় মই অকলে আৰু কৰি আছোঁ। ইয়াততো আপুনি চম্ভালি আছে। এতিয়া মই অকলে চম্ভালি আছোঁ। হয়। কামৰ একো প্ৰব্লেম নাই, আমি নিজে কৰি আছোঁ। হয়। আৰু ইঞ্জিনিয়াৰো আছে, ইঞ্জিনিয়াৰৰ প্লান মতে আমি কাম কৰি আছোঁ। আমাৰ কামৰ কিবা ভুল হয় নেকি? নহয়, ভুল হোৱা নাই আজিলৈকে, ভুল পোৱা নাই। কোনোবাই কমপ্লেইন দিয়ে নেকি? আজিলৈকে দিয়া নাই কোনো। হেণ্ড অভাৰ দিয়াৰ পিছত কমপ্লেইন আহে নেকি? নাই এতিয়ালৈকে অহা নাই। এতিয়ালৈকে হেণ্ড অভাৰ বহুতকেইটা হেণ্ড অভাৰ হৈছে, তথাপিও ধৰি লওক কোনো আজিলৈকে কমপ্লেইন দিয়াই নাই। হেণ্ড অভাৰ হৈছে আমাৰ হাতত বহুত কাম। আমাৰ লগত যিসকল দাদাই সহযোগ কৰি আছে, চবেই 10 বছৰ 15 বছৰ 20 বছৰ 30 বছৰৰ অভিজ্ঞতা। চাইফুল কনষ্ট্ৰাকশ্যনৰ লগত কাম কৰিয়েই সেই অভিজ্ঞতা তেওঁলোকে পাইছে। আৰু এইকাৰণেই পাইছে যে আমাৰ লগত ইঞ্জিনিয়াৰ টীম আছে। হয় আমাৰ লগত চাইফুলদাৰ এক্সপিৰিয়েঞ্চ আছে। চাইফুল কনষ্ট্ৰাকশ্যনৰ যিগৰাকী স্বত্বাধিকাৰী এতিয়াও আছে, 94ৰ পৰা তেওঁ কাম কৰি আছে। 300ৰো অধিক তেওঁ কনষ্ট্ৰাকশ্যন ছাইট হেণ্ড অভাৰ দিছে, 300ৰো অধিক অট্টালিকা বনাই পেলাই হেণ্ড অভাৰ দিছে। আৰু চাইফুলদাই কৈ আছিলে যে সামাজিক মাধ্যমত বহুত কনষ্ট্ৰাকশ্যনে সামাজিক মাধ্যমত তেওঁলোকৰ কামৰ নমুনাসমূহ দেখাই থাকে, এডভাৰটাইজ হৈ থাকে। গতিকে আমিও আহিব লাগে, যিহেতু আমাৰেই হয় চাইফুল কনষ্ট্ৰাকশ্যন, পৰিয়ালৰে হয়। গতিকে সেইকাৰণে চাইফুলদাক ক'লোঁ ঠিক আছে, আমি অলপ জোৰ দিব লাগিব।